নমস্কাৰ আপোনালোকক আজি ভয়েস পলিটিক্সৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছো। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিয়া মুছলমানসকলৰ ওপৰত সময়ে সময়ে মন্তব্য আগবঢ়াই আহিছে। শেহতীয়াকৈ যোৱা 11 অক্টোবৰ তাৰিখে তেওঁ কয় যে পৰৱৰ্তী লোকপিয়ল যেতিয়া সম্পূৰ্ণ হ'ব আৰু ফলাফল আহিব জনসংখ্যাৰ 38% মিয়া মুছলমান হ'ব আৰু তেওঁলোক হ'ব সৰ্ববৃহৎ সম্প্ৰদায়। এয়াই হৈছে অসমৰ বৰ্তমানৰ বাস্তৱতা। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছে নিৰ্বাচনী লাভৰ বাবে অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰিছিল, যাৰ ফলত ৰাজ্যখনৰ বাবে জনগাঁথনিগত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে এই জনগাঁথনিগত পৰিৱৰ্তনক অসমৰ থলুৱা লোকসকলৰ বাবে জাতি মাটি ভেটিৰ ওপৰত এক প্ৰত্যাহ্বান বুলি অভিহিত কৰিছে। এই সমস্যা সমাধানৰ বাবে তেওঁ অহা বিধানসভা অধিৱেশনত দুখন অতি গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ কথা ঘোষণা কৰিছে। এই বিধেয়কসমূহে জনসংখ্যা নিয়ন্ত্ৰণ, ভূমিৰ অধিকাৰ আৰু স্থানীয় সংস্কৃতিৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব। তেওঁ স্পষ্টকৈ কৈছে যে মিয়া মুছলমানসকলক চাপত ৰাখিহে থলুৱা স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যাব। সেন্সাছৰ যেতিয়া ৰিজাল্ট ওলাব, মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব, সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'ব। যদি প্ৰজেকশ্যন কৰে, যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব, অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰাসংগিকতা বুজিবলৈ আমি প্ৰথমে জানিব লাগিব মিয়া মুছলমানসকল কোন আৰু তেওঁলোক অসমলৈ অহাৰ ইতিহাস কি। মিয়া মুছলমানসকল হৈছে সেইসকল বঙালীভাষী মুছলমানৰ বংশধৰ যিসকলে ব্ৰিটিছ উপনিৱেশিক শাসনকালত 19শ শতিকাৰ শেষৰ ফালৰ পৰা 1940 চনমানলৈকে বৰ্তমানৰ বাংলাদেশৰ তেতিয়াৰ পূৰ্ববংগৰ মৈমনসিং, ৰংপুৰ আৰু কুমিল্লা জিলাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিছিল। ব্ৰিটিছ চৰকাৰে পূৰ্ববংগৰ ঘনবসতিপূৰ্ণ জিলাসমূহৰ পৰা অনা এই শ্ৰমিকসকলক অসমৰ বিশাল আৰু অনুৰ্বৰ অঞ্চলত, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ চৰ-চাপৰি অঞ্চলত খেতি কৰাৰ বাবে উৎসাহিত কৰিছিল। এই কৃষকসকলক মূলতঃ অৰ্থনৈতিকভাৱে দুৰ্বল আছিল। এই প্ৰব্ৰজনৰ ফলস্বৰূপে অসমত চাউল আৰু আন শস্যৰ উৎপাদনত যথেষ্ট বৃদ্ধি হৈছিল। ভাৰতৰ স্বাধীনতাৰ পিছত এই প্ৰব্ৰজিত মুছলমানসকলে ক্ৰমান্বয়ে অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। 1951 চনৰ লোকপিয়লত তেওঁলোকে নিজৰ মাতৃভাষা হিচাপে অসমীয়া ভাষা লিপিবদ্ধ কৰি নিজকে অসমীয়া সমাজৰ অংশ বুলি প্ৰতিষ্ঠা কৰে। সেইবাবে তেওঁলোকক অসমীয়া বুলি জনা যায়। মিয়া শব্দৰ ব্যৱহাৰ, আচলতে মিয়া শব্দটোৰ প্ৰকৃত অৰ্থ ভদ্ৰলোক হ'লেও অসমৰ ৰাজনীতিত ই এক অপমানজনক শব্দ হিচাপে ব্যৱহাৰ হৈ আহিছে, যাক শেহতীয়াকৈ মিয়া কবি আৰু বুদ্ধিজীৱীসকলে নিজৰ প্ৰতি-পৰিচয় মানে কাউণ্টাৰ আইডেণ্টিটি হিচাপে গ্ৰহণ কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে মিয়া মুছলমান সম্প্ৰদায়টোক এক স্পষ্ট প্ৰত্যাহ্বান আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰে। বিজেপিৰ সমগ্ৰ ৰাজনৈতিক কৌশল এই সম্প্ৰদায়টোৰ বিৰুদ্ধে থলুৱা মানুহখিনিক একত্ৰিত কৰাৰ ওপৰত নিৰ্ভৰ কৰে। বিজেপিয়ে মিয়া মুছলমানসকলক ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যা বৃদ্ধি কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰী হিচাপে চিহ্নিত কৰে। তেওঁলোকৰ মতে কংগ্ৰেছৰ ভোট বেংকৰ ৰাজনীতিৰ ফলত এই অনুপ্ৰৱেশকাৰীসকলে অসমৰ মাটি আৰু সংস্কৃতি দখল কৰাৰ ষড়যন্ত্ৰ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে যে তেওঁ মিয়া মুছলমানৰ ভোট নিবিচাৰে আৰু তেওঁ মিয়া মুছলমানক অসম দখল কৰিবলৈ নিদিয়ে। আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল, আমিও ল'ব নিদিওঁ। এই কৌশলৰ বাবে তেওঁলোকে মিয়া মুছলমান অধ্যুষিত অঞ্চলত উচ্ছেদ অভিযান চলায় আৰু মিয়া কবিতা বা মিয়া মিউজিয়ামৰ দৰে সাংস্কৃতিক প্ৰচেষ্টাক তীব্ৰ বিৰোধিতা কৰে। মিয়া সম্প্ৰদায়ক প্ৰত্যাহ্বান জনোৱাৰ এই নীতিয়ে বিজেপিৰ বাবে দুটা মুখ্য ৰাজনৈতিক লাভ হৈছে। এই ভয়ৰ ৰাজনীতিয়ে বঙালী হিন্দু জনজাতি আৰু থলুৱা অসমীয়া লোকসকলক একগোট কৰি এক শক্তিশালী হিন্দু ভোট বেংক সৃষ্টি কৰাত সহায় কৰে। আনহাতে বিজেপিৰ এই কৌশলৰ ফলত মুছলমান ভোট বেংক কংগ্ৰেছ আৰু AIDFৰ মাজত বিভক্ত হৈ পৰে, যাৰ ফলত বিজেপিয়ে কম ভোটেৰেও আসন লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে স্বাধীনতাৰ পিছত দীৰ্ঘদিন ধৰি অসমত শাসন কৰা কংগ্ৰেছৰ
মিয়া মুছলমান সম্প্ৰদায়ৰ প্ৰতি এক ভিন্ন দৃষ্টিকোণ আছে যি বহু সময়ত অস্পষ্ট আৰু দ্বিধাগ্ৰস্ত। মিয়া মুছলমানসকল ঐতিহাসিকভাৱে কংগ্ৰেছৰ এক শক্তিশালী আৰু অখণ্ড ভোট বেংক আছিল। কংগ্ৰেছে নীতিগতভাৱে মিয়া মুছলমানসকলক ৰাজ্যৰ বৈধ নাগৰিক বুলি গণ্য কৰে আৰু তেওঁলোকৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ কথা কয়। বিজেপিয়ে মিয়া সম্প্ৰদায়ক লক্ষ্য কৰি উচ্ছেদ অভিযান চলোৱা আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ বিৰুদ্ধে কংগ্ৰেছে বিধানসভা আৰু প্ৰচাৰ মাধ্যমত প্ৰতিবাদ কৰে। কিন্তু কংগ্ৰেছৰ নেতৃত্বই প্ৰায়ে এই সম্প্ৰদায়ৰ প্ৰতি প্ৰকাশ্য সমৰ্থন জনোৱাৰ পৰা আঁতৰি থাকে। ইয়াৰ কাৰণ হ'ল যদি কংগ্ৰেছে মিয়া মুছলমানসকলক সমৰ্থন কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিজেপিয়ে মুছলমান তুষ্টিকৰণৰ অভিযোগ অধিক শক্তিশালী কৰাৰ ভয়। সেয়েহে তেওঁলোকে মিয়া মুছলমানৰ সমস্যাসমূহক মানৱ অধিকাৰ দৃষ্টিকোণৰ পৰা উপস্থাপন কৰিবলৈ চেষ্টা কৰে। মানে কংগ্ৰেছে মিয়া মুছলমানসকলক তেওঁলোকৰ ৰাজনৈতিক স্থায়িত্বৰ বাবে গুৰুত্বপূৰ্ণ ভোটাৰ হিচাপে গণ্য কৰে, কিন্তু বিজেপিয়ে উত্থাপন কৰা মুছলমান তুষ্টিকৰণৰ অভিযোগৰ পৰা বাচিবলৈ তেওঁলোকে এই সম্প্ৰদায়ৰ প্ৰতি এক সাৱধান আৰু কৌশলগত দূৰত্ব বজাই ৰাখে। এই দুটা ভিন্ন দৃষ্টিকোণে অসমৰ ৰাজনীতিত কি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে সেয়া চাওঁ আহক। বিজেপিৰ কৌশলৰ ফলত অসমৰ ৰাজনীতি হিন্দু বনাম মুছলমান এক স্থায়ী বিভাজনত পৰিণত হৈছে। বিদেশী সমস্যাটো আইনী আৰু অৰ্থনৈতিক বিষয় হোৱাৰ সলনি এক সম্পূৰ্ণ ধৰ্মীয় সমস্যা হৈ দেখা দিছে। ইয়াৰ ফলত থলুৱা অসমীয়া হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ মাজত সামাজিক দূৰত্ব আৰু ভুল বুজাবুজি বৃদ্ধি পাইছে। মিয়া মুছলমান সমস্যাটোৱে নিৰ্বাচনৰ সময়ত প্ৰধান স্থান দখল কৰাৰ ফলত বানপানী, নিবনুৱা সমস্যা, পথ নিৰ্মাণ আৰু শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ উন্নয়নমূলক বিষয়সমূহ গৌণ হৈ পৰে। বিজেপিয়ে বঙালীভাষী মিয়া মুছলমানৰ থলুৱা অসমীয়াভাষী মুছলমান যেনে গৰীয়া, মৰীয়া আদিৰ সকলৰ পৰা পৃথক কৰাৰ চেষ্টা কৰিছে। ইয়াৰ ফলত থলুৱা মুছলমানসকলৰ মাজত নিজৰ পৰিচয়ক লৈ এক ডাঙৰ সংকট সৃষ্টি হৈছে। তেওঁলোকে নিজকে মিয়া মুছলমানৰ পৰা পৃথক কৰিবলৈ বাধ্য হৈছে যাতে তেওঁলোকে চৰকাৰৰ পৰা সুবিধা লাভ কৰিব পাৰে আৰু ৰাজনৈতিক আক্ৰমণৰ পৰা বাচি থাকিব পাৰে। কংগ্ৰেছৰ দুৰ্বল নীতিৰ ফলত দলটোৱে কোনো এটা সম্প্ৰদায়ৰ পৰা স্পষ্ট সমৰ্থন লাভ কৰাত ব্যৰ্থ হৈছে। মুছলমান ভোট AIDF-লৈ যোৱাৰ ফলত কংগ্ৰেছ দুৰ্বল হৈছে আৰু ই থলুৱা অসমীয়া ভোট বিজেপিৰ হাতত হেৰুৱাইছে। অসমৰ ৰাজনীতিত মিয়া মুছলমানৰ ভোট বেংক হৈছে এক জটিল খেলপথাৰ। বিজেপিয়ে এই সম্প্ৰদায়ক স্পষ্টকৈ শত্ৰু হিচাপে উপস্থাপন কৰি থলুৱা ভোট একত্ৰিত কৰে, আনহাতে কংগ্ৰেছে তেওঁলোকক ঐতিহাসিক মিত্ৰ হিচাপে সাব্যস্ত কৰিও ৰাজনৈতিক প্ৰত্যাহ্বানৰ বাবে নৰম আৰু সন্তুলিত স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। এই দুয়োটা ৰাজনৈতিক মেৰুৰ বিভাজনৰ ফলত অসমৰ সমাজ আৰু ৰাজনীতি অধিক বিভাজিত হৈছে। অসমৰ জনসাধাৰণৰ বাবে স্থায়ী শান্তি আৰু বিকাশৰ বাবে সকলো দলৰ বাবে জাতি আৰু ধৰ্মৰ ঊৰ্ধত উঠি ৰাজনৈতিক স্থিতি গ্ৰহণ কৰাটো অতি জৰুৰী। 18 শতিকাৰ শেষৰ ফালৰ পৰা আৰম্ভ হোৱা অনুপ্ৰৱেশৰ ধাৰা আৰু ইয়াৰ ফলত সৃষ্টি হোৱা জনগাঁথনিগত পৰিৱৰ্তনে অসমীয়া মানুহৰ মাজত এক জাতীয় সংকটৰ জন্ম দিছিল আৰু এই জাতীয় সংকটৰ অনুভৱে সৰ্বাত্মক ৰূপ লৈছিল 1979 চনৰ পৰা 1985 চনলৈকে হোৱা অসম আন্দোলনৰ সময়ত। এই সংকটৰ চূড়ান্ত ৰূপ লৈ 1979 চনত মঙলদৈ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়ত প্ৰকাশ পোৱা বৃহৎ সংখ্যক বিদেশী ভোটাৰৰ নামৰ তথ্যই এই সংকটক চূড়ান্ত ৰূপ দিয়ে। অসমীয়া মানুহে অনুভৱ কৰিলে যে তেওঁলোকৰ ৰাজনৈতিক অস্তিত্ব আৰু সাংস্কৃতিক ভেটি সম্পূৰ্ণৰূপে বিপন্ন হৈছে। অসম আন্দোলনে কেৱল বিদেশী বিতৰণৰ দাবী জনোৱাই নহয়, আন্দোলনকাৰীসকলে ভৱিষ্যতে অসমীয়া জাতিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সাংবিধানিক ৰক্ষণাবেক্ষণ কনষ্টিটিউচনেল ছেফগাৰ্ডছৰ দাবী কৰিছিল। জাতীয় সংকটৰ অনুভৱৰ ফলস্বৰূপেই 1985 চনৰ অসম চুক্তিত সাংবিধানিক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছিল, অৰ্থাৎ অসমীয়াই কংগ্ৰেছ চৰকাৰৰ ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালত সাংবিধানিক ৰক্ষণাবেক্ষণ পায়। অসম চুক্তিৰ 6 নং দফাত স্পষ্টকৈ কোৱা হৈছে যে অসমীয়া লোকৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে সাংবিধানিক, আইনী আৰু প্ৰশাসনিক ৰক্ষণাবেক্ষণ প্ৰদান কৰা হ'ব। এইদৰেই অসম আন্দোলনৰ জৰিয়তে 1985 চনত 6 নং দফাৰ জৰিয়তে আনুষ্ঠানিকভাৱে সাংবিধানিক ৰক্ষণাবেক্ষণৰ দাবী ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে। কিন্তু এই অবৈধ বিদেশীৰ বুজাৰ বাবে অসমীয়াই যি জাতীয় সংকট অনুভৱ কৰিছিল তাক কংগ্ৰেছ চৰকাৰে আৰু বৰ্তমানৰ বিজেপি চৰকাৰে এই সংকট দূৰ কৰিব পাৰিছেনে?
অসমত কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ দিনত কিমান বিদেশীক বহিষ্কাৰ কৰা হ'ল সেই তথ্য পোৱা টান যদিও কংগ্ৰেছৰ বিধায়ক আব্দুল ৰহিম আহমেদৰ এক প্ৰশ্নৰ লিখিত উত্তৰত অসম বিধানসভাত অসম চুক্তিৰ কাৰ্যকৰীকৰণ মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে 1971 চনৰ পিছত 2024 চনৰ 31 ডিচেম্বৰলৈকে অসমত অবৈধভাৱে বাস কৰা 1,65,531 জন অনুপ্ৰৱেশকাৰী ধৰা পৰিছে। তেওঁ কয় তাৰে 30,115 জন অবৈধ বিদেশীক অসমৰ পৰা বিতাড়িত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অবৈধ বিদেশী খেদিবলৈ কংগ্ৰেছ চৰকাৰে যি লেহেমীয়া গতি দেখুৱালে তথা অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ কাৰণে কংগ্ৰেছৰ অৱদানো আজি লেখত ল'বলগীয়া নহয়। NRCৰ কাম 2013 চনতে অৰ্থাৎ তৰুণ গগৈ চৰকাৰৰ দিনত আৰম্ভ হৈছিল যদিও উচ্চতম ন্যায়ালয়ে যেতিয়া উন্নীতকৰণৰ নিৰ্দেশ দিছিল তেতিয়াহে কৰিছিল। আনহাতে অসম চুক্তিৰ যি কাট অফ ডেট অৰ্থাৎ 1971 চনৰ 24 জানুৱাৰীৰ পিছত অহা অবৈধ নাগৰিক সি হিন্দুৱে হওক বা মুছলমানেই হওক সকলোকে বিদেশী বুলি গণ্য কৰা হৈছিল। আনহাতে বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ অধীনত প্ৰৱেশৰ কাট অফ ডেট 2024 চনৰ 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰি হিন্দু শিখ বৌদ্ধ জৈন পাৰ্চী আৰু খ্ৰীষ্টানকে ধৰি নিৰ্যাতিত সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যসকলক বৈধ নথি অবিহনেও ভাৰতত থাকিবলৈ অনুমতি প্ৰদান কৰিলে। গতিকে অসমীয়াৰ যি জনগাঁথনিগত পৰিৱৰ্তনে যি জাতীয় সংকটৰ সৃষ্টি কৰিছিল বিজেপি চৰকাৰে হিন্দু বাংলাদেশী ভোটৰ বাবে অসম চুক্তিৰ আত্মাক একেবাৰে জলাঞ্জলি দিলে, বিদেশীক বৰপীৰা পাৰি দিলে। এফালে কংগ্ৰেছৰ মুছলিম তুষ্টিকৰণ, আনফালে বিজেপিৰ নিৰ্যাতিত সংখ্যালঘুক তুষ্টিকৰণ। ইয়াৰ মাজত অসমীয়াই যি বিদেশীৰ বুজাক জাতীয় সংকট বুলি অনুভৱ কৰিছে সেই সংকটৰ পৰা মুক্তি পাবনে? আজি অসমীয়াই 4-5 দশক ধৰি অস্তিত্ব ৰক্ষাৰ বাবে যি সংগ্ৰাম চলাই আছে তাৰ উত্তৰ পাবনে? নে অসমৰ অৱস্থা ত্ৰিপুৰাৰ দৰে হ'বগৈ? আজি ত্ৰিপুৰাত কি হৈছে? বাংলাদেশৰ পৰা অহা হিন্দু শৰণাৰ্থীসকল এতিয়া সংখ্যাগৰিষ্ঠ হ'ল। ত্ৰিপুৰাৰ মূল নিবাসীসকল সংখ্যালঘিষ্ঠ হ'ল। মূল নিবাসীসকলে এতিয়াও নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখিবলৈ সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। ভূপেন হাজৰিকাই কৈছিল আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে অসমতে ভগনীয়া হ'ব। সেয়াই হ'বগৈ নেকি? আপুনি কি অসমীয়াৰ জাতীয় সংকটক লৈ চিন্তা কৰে? তলত কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাব। যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।